যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে এনডিএ লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থকা পিছত বা আমি এনডিএত থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচি উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাত। সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল। চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে, ইয়াৰ পিছতহে চৰকাৰ। প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি এনডিএত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত এনডিএ এলায়েন্স। যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে এনডিএ লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থকা পিছত বা আমি এনডিএত থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচি উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাত। সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল। চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে, ইয়াৰ পিছতহে চৰকাৰ। প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি এনডিএত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত এনডিএ এলায়েন্স।